আপোনালোক সকলোলৈ বিহুৰ শুভেচ্ছা থাকিল দেই। আজি এই মানে চিৰযুগমীয়া মুহূৰ্ত। চাহ আমি সদায় খাওঁ, গোটেই বছৰে জীৱনত খাই আছোঁ, কিন্তু এই মুহূৰ্তটো এটা বিৰল মুহূৰ্ত। হেপী বিহু থাকিল আপোনালোক দেই। নমস্কাৰ, হেপী বিহু থাকিল, হেপী বিহু থাকিল। হয়, আপোনাৰ নামটো কওক। আপোনাৰ মোৰ নাম মহৎ বসুমতাৰী। হয়, আপোনাক যোৱাবাৰ পাইছিলোঁ নে ব্ৰহ্মধৰ্মৰ সভাত? আপোনাক মই বহুত সুধিছিলোঁ, মই ইউটিউবত আপলোডো কৰিলোঁ, আপুনি যোৱা নাই। বৰ ভাল লাগিছে। এইখন আপোনালোকৰ ইয়াতে বনাই নেকি? মই ইয়াতো বনোৱা মানুহ আছে ছাৰ। হয়, এইখন আপুনি নিজে বনাইছে নেকি? এখন মই টংলাৰ পৰা লৈ আনিছোঁ। হয়, ৰবিৰাম বড়ো তেখেতে বনাইছিলে এইটো। হয়, আমাৰ চেৰজা বুলি ক'লে মেইনলি আমাৰ সিজৌ গছৰ পৰা বনাব লাগে। হয়, কিন্তু আজিৰ যুগত হয়, চেৰজা বুলি ক'লে সিজৌ গছৰ মানে কমটি হয়, বেছি পোৱা নাযায়। তাৰ কাৰণে আমি আজি আধুনিক যুগত মানে বেলেগ বেলেগ গছৰ পৰাও বনাব লগা আমি বাধ্যতা হয়। কিন্তু মেইনলি পিয়ৰ আমাৰ চেৰজা বুলি ক'লে আমি সিজৌ গছৰ পৰা বনাব লাগে। এতিয়া এইখন চেৰজা সিজু গছৰ পৰা বনাইছে নেকি? হয় ছাৰ। হয়, বৰ ভাল লাগিছে। অলপ কিবা এটা যদি বজাই দিয়ে আজি দেই। Không này quay cái đặc con này đang không cái sao chụp em thằng đang có cái đang có máu cái năng gì đó có quay con nào đâu đấy বহুত ধুনীয়া পালে ন, বৰ ভাল লাগিলে, বৰ ভাল লাগিলে দেই। হয়, চাহ আপোনালোকে নাখায়নে? চাহ হয় হয় বৰ ধুনীয়া হৈছে দেই। চাহ কোনে বনাইছে? চাহ বৰ ধুনীয়া। হয় হয়, নমস্কাৰ দেই। হয়, বৰ ভাল লাগিলে। হয়, বৰ চাহকাপ বৰ ধুনীয়া। বিহুৰ শুভেচ্ছা থাকিল সকলোৰে। বৰ ধুনীয়া ঘৰটি আপোনালোকে কেনেকৈ কোনে ডিজাইন কৰা? হয়, ভাল লাগিছে। টাইলছ মাৰ্বল বৰ ধুনীয়া লাগিছে। একদম জাকত জিলিকা ঘৰ আৰু বহুত দূৰৰ পৰা জিলিকিছে। বৰ ধুনীয়া হৈছে। মই আচলতে গাখীৰ চাহেই খাওঁ। গাখীৰ চাহ হয় নেকি? হয় হয়। মানে আমি কি হয়, বড়ো মানুহখিনিয়ে কি হয়, আমি জাতি হিচাপে জীয়াই থাকিব বিচৰাত তাৰমানে এইবিলাক বাদ্যযন্ত্ৰবিলাক আমি আঁকোৱালি ল'বলগীয়া হয়। আমি কেতিয়াও মানে নিজকে ব্যক্তিগত হিচাপে আমি জীয়াই থাকিব নিবিচাৰোঁ। আমি এটা জাতি হিচাপে বড়ো জাতিত যিমানে ধৰ্মই থাকক বা অন্যান্য ধৰ্মই থাকক, কিন্তু কথাটো হ'ল আমি জাতি হিচাপে জীয়াই থকা ইচ্ছুকটো বেছি। তাৰ কাৰণে আমি কিছু আমাৰ যিবিলাক ট্ৰেডিশ্যনেল থাকে এইবিলাক আমি প্ৰিজাৰ্ভ কৰি ৰাখিবলৈ চেষ্টা কৰা। আপুনি যিষাৰ কথা এতিয়া কৈ গ'ল 30 ছেকেণ্ডৰ আগতে, সেইখিনি কথা যদি আমি অসমৰ 4 কোটি মানুহ আছে বুলি ধৰি লৈছোঁ, 4 কোটিৰ 1 কোটি মানুহো যদি সেইখিনি কথা তেওঁলোকে ফ'ল' কৰে, মই ভাবোঁ অসমখন গোটেই পৃথিৱীৰ মানুহে অসম চাবলৈ আহিব। আপুনি যিটো কথা ক'লে আটাইতকৈ মূল্যৱান কথা ক'লে, পৃথিৱীৰ আটাইতকৈ পৃথিৱীৰ মূল্যৱান কথাটো ক'লে। এই কথাখিনি আমি বুজি পোৱাত বহুত দেৰি হৈছে যেন লাগে আজিকালি। সেই কথাখিনি আপুনি ইমান ধুনীয়াকৈ ক'লে। আৰু আপোনালোকৰ বড়ো জনগোষ্ঠী মই দেখিছোঁ, যিসকল ব্যক্তিয়েই যাৰ লগতে কথা পাতিছোঁ তেওঁলোকৰ সম্যক জ্ঞান আছে। মই এতিয়া ৰাতিপুৱাৰ পৰা আপুনি ডকুমেণ্টেৰীখন চাব, আমি বিভিন্ন ভাষাত অনুবাদ কৰিবলৈ গৈ আছোঁ আৰু আমি খুব তাক বিভিন্ন গোটেই পৃথিৱীলৈ আগবঢ়াম। এতিয়ালৈকে আমি গৰু গা ধোৱাখিনি যিমান ধুনীয়াকৈ তুলিছোঁ মইতো কেতিয়াও দেখা নাই, আৰু সেইখিনি কথা ময়ে জনা নাছিলোঁ। তেওঁলোকে ইমান ক'লে, ককাইদেউসকলে ইমান ধুনীয়াকৈ ক'লে। এতিয়া আপোনালোকৰ বিহুৰ আজিৰ
নৃত্য আপোনালোকৰ প্ৰদৰ্শন হ'ব নহয়? হয় হয়, আজি এনে আজি গৰু গা ধুৱাইখিনি এতিয়া আজি বৈশাগু যিখিনি আদৰণি কৰিব, হয়, তাত কিছু তাতে নৃত্য কৰা হ'ব। হয়, আমি বৈশাগু ডেন্স কৰা হ'ব তাত। হয়, এইটো আজি পাৰ্টি এনে কম্পিটিশ্যন নহয়, তাৰমানে হয়, আজি এনেই হয় পাৰফৰ্মেঞ্চ কৰিব। পাৰফৰ্মেঞ্চ কৰিব। তাৰপিছত কালি আকৌ আমাৰ কি হ'ল, ঘৰত পূজা থাকে। হয়, হয়, কালি 1 তাৰিখত পূজা থাকিব। নেক্সট ইয়াৰ পৰা আকৌ গাঁৱে গাঁৱে ঘৰে ঘৰে হয়, তাৰমানে ডান্স কৰিব। তাৰমানে নেক্সট ডে পাৰে নেক্সট ডে মানে বহাগৰ 2 তাৰিখৰ পৰা ঘৰে ঘৰে তাৰমানে আমাৰ ৰাজহুৱাভাৱে ঘৰে ঘৰে তাৰমানে হয় হয় হয়, এইটো মই কেতিয়াও চাবলৈ পোৱা নাই, এইটো কেতিয়াও চাবলৈ পোৱা নাই। হয়, তাতে মানে কিছু ঘৰ মালিকে তাৰমানে আমাক কিবা দান দিয়ে। হয় হয় হয়, তাৰমানে বৈশাগুত এটা কিবা হয়, তাৰমানে দিয়া আৰু লোৱা, হয়, তেনেকুৱা এটা কিবা আছে। এইটো বৈশাগুটো হ'ল আমাৰ বড়ো জাতিৰ কাৰণে মানে খুব মানে আপোন এটা তাৰমানে উৎসৱ। তাৰমানে এইটো বৈশাগু এতিয়া আমি আজি গৰু গা ধুৱালে, আকৌ বহাগ শেষ হোৱাৰ লগে লগে আমি জেঠ মাহৰ পৰা খেতিত লাগি যাম। হয়, এইটো কাৰণে আজি গৰুৰ মেটিকুলাছলি ৰিচাৰ্চাৰসকলে বহু যুগ যুগ ধৰি গৱেষণা কৰি এইবিলাক এটা কনক্লুজনত উপনীত হৈ পেলাই গোটেইখিনি অনুষ্ঠান সুকলমে পৰিচালনা কৰিছে। তাৰমানে আমাৰ যিটো নেকি আজি যে গৰু গা ধুৱালে, আমাৰ যি গৰু গা ধোৱাৰ নিয়ম নীতিখিনি আমাৰ আজিৰ কিতাপত এটা ওলালে যে আমাৰ বাথৌ যিটো নেকি কিতাপ আছে, হয়, তাতে বাথৌ থান্দি তাতো পোৱা যায় আজিকালি। হয়, আমি তাৰমানে এইটো চবেতো আগত গম পোৱা নাছিলে, লিখা নাছিলে যে আজি অলপ মানুহকেইটাই সচেতন হৈ আহিলে, হয়, অলপ শিক্ষিত হৈ আহিলে। হয়, কিন্তু এটা দুখ লাগে, আজিৰ যুগত আমাৰ কি হ'ল, আজিৰ প্ৰজন্মই আগলৈ আমাৰ যিবিলাক যি কালচাৰ, আমি বড়ো বুলিও নহয়, কিছু আজি এটা জেনেৰেশ্যনে কি হ'বলৈ গৈ আছে, তাৰমানে এটা নিচাৰ এটা মানে খুব ড্ৰাগছ এডিক্টেড হৈ কিনে মানুহখিনি তাৰমানে জাতিটো বাদ দিয়ে নিজকে চিনি নোপোৱা হৈ আছে। তাৰমানে এইবিলাক চিন্তনীয় বিষয়। তাৰমানে অতিকৈ আটাইতকৈ চিন্তনীয় বিষয় হৈ পৰিছে, এটা প্ৰত্যাহ্বান আহি গৈছে আমাৰ কাৰণে। এটা চামে যদি আজি এটা জেনেৰেশ্যনে যদি মানে এইবিলাক ড্ৰাগছ খাই কিনে যদি শেষ হৈ যায়, তেতিয়া আমাৰ দেশে হওক বা আমাৰ জাতি হওক উন্নতি হোৱাটো অসম্ভৱ বুলি ক'ব পৰা যায়। অসম্ভৱ একেবাৰে জেনেৰেশ্যন তাৰ বিৰুদ্ধে আমি আৰু জাগিবৰ সময় হৈ গ'ল আচলতে, নহ'লে আৰু বহুত পলম হৈ যাব। বৰ ভাল লাগিছে আপোনাৰ কথা পাতি। আপোনাৰ লগত এটি নিজান অলপ অঞ্চল, তাত বহু কথা আপোনাক সুধি যাম, নহ'লে কথাখিনি আধৰুৱা হৈ যাব। কাৰণ আপুনি আপোনাৰ দৃষ্টিৰে, আপোনাৰ প্ৰসংগৰে আপুনি পৃথিৱীখন দেখিছে, আপোনাৰ এক্সপিৰিয়েঞ্চ, আপুনি আপোনাৰ জীৱনৰ আপুনি এনেই চমুকে দেই কৈ দিয়কচোন, আপুনি কেতিয়া আপোনাৰ জীৱন আপোনাৰ আৰম্ভ কৰা প্ৰাপ্তবয়স্ক জীৱন? মই এনে 1985 চনৰ 1985 23 ফেব্ৰুৱাৰীত জন্ম হৈছিলোঁ। মই শদিয়া ওচৰতে তাত চিলিং বুলি কোৱা এটা জেগা আছে, তাত ঠাইত মই জন্ম হৈছিলোঁ। তাৰপিছত আহি মই 2003 চনত সংগঠন গ'লোঁ, NDFBত। তাৰপিছত 2009 চনৰ 10 ছেপ্টেম্বৰ মই চাৰেণ্ডাৰ হ'লোঁ। তাৰপিছত এয়াই ৰাইজৰ লগত আছোঁ। বৰ্তমান মই আউটছাইড BTR চাৰেণ্ডাৰ NDFB ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট। হয়, এইখিনিয়ে আৰু। বহুত ভাল লাগিলে, আপোনাৰ লগত বহুত কথা পাতিবলগীয়া আছে, আৰু ময়ো আপোনাক ক'ম, মই এতিয়ালৈকে জন্মৰ পৰা পৃথিৱীখনৰ কাৰণে কি কৰিছোঁ দেই, বহুত কথা পাতিম দেই। আকৌ বিহুৰ বাবে শুভেচ্ছা জনালোঁ, জ্যেষ্ঠজনলৈ সেৱা জনালোঁ, ঘৰৰ সকলো পৰিয়াললৈ মৰম চেনেহ যাচিলোঁ। ধন্যবাদ।